ইয়াৰ আগতে মই তোমালোকক গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিটো প্ৰি বৰ্ডৰ কুৱেশ্যন পেপাৰ আছিল গোটেইখিনি ছল্ভ কৰি দিছোঁ। আজিৰ ভিডিঅ'ত মই তোমালোকক বৰপেটা ডিষ্ট্ৰিক্টৰ যিখিনি MCQ আছে MCQখিনি ছল্ভ কৰি দিম বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ড এক্সামৰ। কুৱেশ্যন নম্বৰ 1 চোৱা, শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে ইয়াতে। যদি AB ইকুৱেল কিমান বুলি কৈছে, মানে এনেকৈ লিখিছোঁ, তোমালোকৰ A:B দিয়া আছে ইকুৱেল 2:3। তাৰপিছত তোমালোকৰ B:C দিয়া আছে 5:4 আৰু C:D তোমালোকৰ দিয়া আছে 3:7 এনেকুৱা দিয়া আছে। ঠিক আছে, তোমালোকক কৈছে যে A:B:C:D ইয়াৰ ৰেচিঅ'টো কিমান হ'ব এইটো তোমালোকক উলিয়াব দিছে। এইটো একেবাৰে ইজি হয়, তোমালোকে চোৱা। প্ৰথমতে যিকোনো এটা চেম কৰি লোৱা। মই ইয়াতে বিটো চেম কৰি লৈছোঁ। ইয়াতে বিটো কিমান আছে, 3 আছে আৰু ইয়াতে কিমান আছে, 5 আছে। একে কৰিবলৈ কি কৰিব লাগিব, তোমাক LCM ল'ব লাগিব। তোমালোকে 3 আৰু 5ৰ LCM লোৱা, কিমান হ'ব, 15। তো ইয়াতে চোৱা, এতিয়া A:B তোমালোকে ইয়াতে চোৱা, প্ৰথমতে আমি বিটো 15 কৰি ল'ম। 15 কৰিবলৈ 3ৰ লগত কিমান পূৰণ কৰিব লাগিব, 5 পূৰণ কৰিব লাগিব। মানে এইটো হৈ যাব 3 × 5, এইটো তলতটো কিমান হ'ব, 2 × 5, এইটো কিমান হৈ যাব, 10:15। বুজি পালা এইটো? এতিয়া চোৱা তোমালোকে ইয়াতে B:C কিমান হৈ যাব, এইটো তোমালোকৰ কিমান হৈ যাব, 5:3। 15 হ'বলৈ 3ৰে পূৰণ কৰিব লাগিব। তাৰপিছত 4:3 কিমান হ'ব, এইটো 15:12 হৈ যাব। ঠিক একেদৰে ইয়াতে তোমালোকে C টো কিমান পালা, 12। এই C টো তোমালোকক 12 বনাব লাগিব। C:D কিমান হৈ যাব, এইটো হৈ যাব তোমালোকৰ 3 × 4, মানে 3ৰ লগত 4 পূৰণ কৰিলে 12 আহিব। এইটোৰ লগত যদি 4 পূৰণ কৰিছা, তোমালোকে 7ৰ লগতো 4 পূৰণ কৰিব লাগিব। তো কিমান হ'ব, এইটো 12:4 28 হৈ যাব। তোমালোকে এতিয়া চোৱা A:B:C:D কিমান হৈ যাব। তোমালোকে A কিমান পালা, 10, B কিমান পাইছা, 15, C কিমান পালা, 12 আৰু D কিমান পালা, 28। চোৱা 10, 15, 12, 28 কোনটোত আছে তোমালোকৰ এইটো D অপশ্যন শুদ্ধ হৈ যাব। 10, 15, 12, 28 D অপশ্যন কাৰেক্ট, তোমালোকৰ উঠাই ল'ব পাৰা এইটো। কুৱেশ্যন নম্বৰ 2 একেবাৰে ইজি। ইয়াতে প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব দিছে। 2 নম্বৰটো চোৱা, 0.1234 এনেইটো কুৱেশ্যন আহিয়ে থাকে। তো কি লিখিবা, 64 আগত সংখ্যাটো লিখা, তাৰপিছত কেইটা শূন্য আছে, 1, 2, 3, 4, 10⁻, দশমিকৰ পিছত আছে -4। তো প্ৰামাণিক ৰূপত ল'বলৈ এইটো 1 আৰু 10ৰ ভিতৰত থাকিব লাগিব, মানে এইটো 6.4 হৈ যাব। ইয়াতে এক ঘৰ কি হ'ল, কমিল, গতিকে এইফালে বাঢ়াই দিব লাগিব। ইয়াতে এক ঘৰ বাঢ়িলে কিমান হ'ব, 10⁻⁻5। 6.4 × 10⁻⁻5 কোনটো, তোমালোকৰ এইটো C আনচাৰ হৈ যাব। কুৱেশ্যন নম্বৰ 3 চোৱা, মানে 2/3 হোল স্কোৱাৰৰ মান কিমান হ'ব, এইটো 2/3 হোল স্কোৱাৰৰ মান। তোমালোকে এটা ফৰ্মুলা পাইছিলা কি, A/B A² ইকুৱেল তোমালোকৰ কি আছিল, B/A মাইনাছ হোল স্কোৱাৰ, এনেকুৱা ধৰণৰ আছিল। তোমালোকে চোৱা 2/3 হোল স্কোৱাৰ, এইটো যদি উল্টাই লিখা, তলত 3টো যাব, ওপৰত কিমান গুচি আহিব, 2 আহিব, আৰু ইয়াৰ চিনটো মাইনাছৰ হৈ যাব, 3/2। এইটো তোমালোকৰ C আনচাৰ হৈ যাব। এইটো 4 নম্বৰটো আগতো ছল্ভ কৰা হৈছিল, এইটো তোমালোকৰ B আনচাৰ হৈ যাব। 5 নম্বৰটো চোৱা, 5 নম্বৰত কি কৈছে, তোমালোকক চোৱা কি কৈছে, আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ লসাগু। মানে দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কিমান, মানে আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা কিমান হ'ব, এইটো 10 হ'ব, আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে তোমালোকৰ 4। এই দুটা লসাগু উলিয়াব দিছে, কিমান হ'ব, 2, 5, এইটো কিমান বাৰ যাব, 2 বাৰ, 2 ৰ 5 গুণ 10, 10 ৰ 2 গুণ 20, তোমালোকৰ এইটো A আনচাৰ হৈ যাব, 20 আনচাৰ। একেবাৰে ইজি আছিল। কুৱেশ্যন নম্বৰ 6 চোৱা কি কৈছে, যদি n² - 1 n² - 1ক 8ৰে ভাগ কৰিব পাৰি, বিভাজ্য হয়, তেতিয়া nৰ মানটো কি হ'ব। এইটো একেবাৰে ইজি। চোৱা তোমালোকে 3² - 1 কিমান হৈ আছে, এইটো তোমালোকৰ 9 - 1 = 8। মানে এতিয়া চোৱা, যুগ্ম সংখ্যাৰে কেতিয়া ভাগ যায়, যেতিয়া মানে ইয়াৰে যিটো পাৱাৰ থাকে, পাৱাৰ মানে ইয়াৰে যিটো সংখ্যা হয়, মানে অযুগ্ম হয়। ইয়াতে চোৱা 3² - 1 কিমান হৈ আছে, তোমালোকৰ 9 - 1 8 হৈ যাব।
ঠিক একেদৰে ইয়াৰ পিছত অযুগ্ম সংখ্যাৰ এটা ধৰা 5 স্কয়াৰ মাইনাছ 1 কিমান হৈ যাব এইটো 25 মাইনাছ 1 ইকুৱেল 24 মানে যুগ্ম সংখ্যাৰে ভাগ কৰিবলৈ এইটো সদায় কি হ'ব লাগিব n স্কয়াৰ মানটো সদায় অযুগ্ম হ'ব লাগিব গতিকে তোমালোকৰ এইটো সি অপচন কাৰেক্ট হৈ যাব অযুগ্ম অখণ্ড সংখ্যা কোৱেশ্চন নম্বৰ 7 টো চোৱা যদি p স্কয়াৰ ইকুৱেল 32/50 বুলি কৈছে তেন্তে p ৰ মান কি হ'ব মানে p ৰ মান কি হ'ব ইয়াতে চোৱা p স্কয়াৰ ইকুৱেল টু কাটাকাটি কৰা কিমান হ'ব 2 ৰে কাটিলে 16 2 ৰে কাটিলে 25 বাৰ যায় মানে এটো কিমান হল 16/25 তো এটো এনেকে লিখা যায় p স্কয়ার ইকুৱেল 4 স্কয়ার মাইনাস 5 স্কয়ার তো এতিয়া চোৱা এটো p ৰ মান ওলালে কিমান হৈ যাব 4/5 নহব তো 4/5 তো কি সংখ্যা হ'ব ইয়াতে পূৰ্ণ সংখ্যা হ'ব না পৰিমেয় সংখ্যা নে অখণ্ড না অপৰিমেয় এটো তোমালোকৰ পৰিমেয় সংখ্যা হৈ যাব বি কাৰেক্ট হ'ব এটো आंसर কোৱেশ্চন নম্বৰ 8 ত কৈছে যদি 6x² মানে ইয়াতে কি কৈছে 6x² plus 37x minus k minus 2 এটো এটা সমীকৰণ দিছে বহুপদৰ এটা শূন্য আন্তৰ প্ৰতিক্ৰম হয় তেতিয়া k ৰ মানটো কি হ'ব ইয়াতে তোমালোকে কি পাইছিলা শূন্য দুটাৰ পূৰণফল তোমালোকৰ কি আছিল শূন্য দুটাৰ পূৰণফল কি পাইছিলা তোমালোকে মনত আছে নে শূন্য দুটাৰ পূৰণফল তোমালোকৰ কি আছিল ফৰ্মুলাটো কি আছিল c/a মনত আছে নিশ্চয় এতিয়া শূন্য দুটা কি বুলি কৈছে বহুপদৰ এটা শূন্য আন্তৰ প্ৰতিক্ৰম এটা তোমালোকে যদি x বুলি ধৰা ইয়াৰ প্ৰতিক্ৰম মানে উল্টা ইয়াৰ আনটো কি হৈ যাব 1/x হৈ যাব তো c/a তোমালোকৰ c কিমান আছে -k - 2 তোমালোকৰ a কিমান আছে 6 নিশ্চয় এখিনি বুজি পালা এতিয়া সোয়া x ক্যান্সেল তোমালোকৰ কিমান হৈ যাব এটো 1 হৈ যাব তো এটো ব্যারিকেডৰ ভিতৰত আছে এটো কি হৈ যাব তোমালোকে এনেকে লিখিব পাৰা -a প্লাস 2 -k/6 এনেদৰে লিখিব পাৰা ইয়াত তলত 1 আছে তো এটো তোমালোকৰ 2 - k = 6 হৈ যাব তোমালোকে k এর মান যদি উলিওয়া ইয়াতে কি হবে 6 - 2 কিমান হৈ যাব -k equal k equal 4 এতিকে k এর মান কিমান হৈ যাব -4 হৈ যাব তোমালোকৰ k এর মান -4 হৈ যাব কত আছে তোমালোকৰ এটো ডি অপচন শুদ্ধ হ'ব তোমালোকৰ 9 নম্বৰটো সোয়া যদি fx ax² + bx + c ৰ কোনো বাস্তৱ গুণ নাথাকে আৰু a + b + c <0 তেতিয়া এটো কি হ'ব তোমালোকৰ এটো তোমালোকৰ ডাইৰেক্ট সূত্ৰই আছিল দ্বিঘাত সমীকৰণত তোমালোকৰ এটো c উত্তৰ হৈ যাব c ৰ মান ধনাত্মক বা ঋণাত্মক হ'ব পাৰে তোমালোকৰ এটো ডি কাৰেক্ট তোমালোকে 10 নম্বৰটো সোয়া 10 নম্বৰত ইয়াতে উক্তি আৰু যুক্তি দিয়া আছে কি কৈছে 3x² + kx + 5 দ্বিঘাত সমীকৰণটোৰ শূন্য দুটাৰ যোগফল -2/3 তেতিয়া k এর মান হ'ব 2 আমি প্ৰথমতে উক্তিটো চাম ঠিকই আছে না নাই fx তোমালোকৰ কি দিয়া আছে 3x² + kx + 5 ইয়াৰ পৰা আমি k এর মানটো উলিয়াম যে 2 টো হয় নে নহয় তোমালোকৰ ফৰ্মুলা কি আছিল শূন্য দুটাৰ যোগফল তোমালোকৰ কি আছিল আলফা প্লাস বিটা ইকুৱেল কি আছিল -b/a নিশ্চয় মনত আছে তো এতিয়া সোয়া তোমালোকৰ শূন্য দুটাৰ যোগফল কিমান বুলি দিয়া আছে -2/3 ইয়াতে বহাই দিয়া -2/3 আৰু b ৰ মান কিমান দিয়া আছে b ৰ মান হৈছে k ইয়াতে মাইনাস আছে মাইনাস হ'ব a ৰ মান কিমান দিয়া আছে 3 3 ক্যান্সেল তে মাইনাস ক্যান্সেল k এর মান কিমান হৈ যাব 2 এটো ঠিকই আছে তোমালোকৰ উক্তিটো ঠিকই আছে k এর মান 2 আহিব তাৰ পিছত তোমালোকে এইফালে যুক্তি কৈছে ax² + bx + c বহুপদৰ শূন্য দুটাৰ পূৰণফল c/a এটাও ঠিক আছে মানে ইয়াতে উক্তিও শুদ্ধ কিন্তু উক্তিও শুদ্ধ হয় যুক্তিও শুদ্ধ হয় কিন্তু ইয়াৰ যেটো বি আছে তোমালোকৰ বি এটো কারেক্ট आंसर হ'ব উক্তি আৰু যুক্তি দুটা সত্য আৰু যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় বি অপচন হ'ব কাৰণ আগতো প্লাসৰ ক্ষেত্ৰত কৈছে এটো তোমালোকৰ পূৰণৰ ক্ষেত্ৰত কৈছে তোমালোকৰ বি কারেক্ট आंसर এটো